ফ্লাগ হোষ্টিং আজি আমি কৰিলোঁ। অকল ইয়াতে নহয়, আজি গোটেই অসমতে এই ব্লেক ডে যিটো আমাৰ কলা দিৱস পালন কৰি আছোঁ আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীয়ে। যিহেতু হয়তো সকলোৱে জানে আজি এটা আমাৰ কলা দিৱস, কাৰণ যিখন এই কলা দিৱসটোৰ পালন কৰাৰ উদ্দেশ্য হ'ল যে 1949 চনৰ 28 আগষ্ট তাৰিখে আমাৰ তেতিয়াৰ কোচবিহাৰৰ বা কমতাপুৰৰ শেষ ৰজা জগদীপেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰ আৰু তেতিয়া ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী আমাৰ চৰ্দাৰ বল্লভভাই পেটেলৰ লগত আমাৰ কোচবিহাৰ ৰাজ্যৰ এখন চি কেটাগৰী ৰাজ্য হিচাপে দিব বুলি মাৰ্জাৰ এগ্ৰিমেণ্ট হৈছিল। কিন্তু ভাৰত যেতিয়া স্বাধীন হৈছিল 1947 চনত, 1947 চনত ভাৰত স্বাধীন হোৱাৰ 2 বছৰ পিছলৈকে আমাৰ কোচবিহাৰ বা কমতাপুৰ ৰাজ্যখন স্বাধীনে আছিল। কিন্তু দুখ আৰু পৰিতাপৰ বিষয়, আমাৰ ভাৰত স্বাধীন হোৱাৰ 2 বছৰ পিছত আজিলৈকে আমাৰ ভাৰত চৰকাৰে এই কোচ ৰাজবংশীসকলে সেই দাবীটোক আজিলৈকে নিদিলে। তো সেইবাবে আমি তেতিয়াৰ পৰা এই আজি 28 আগষ্টৰ দিনটোক কলা দিৱস হিচাপে পালন কৰি আছোঁ। আৰু যেতিয়ালৈকে ভাৰত চৰকাৰে আমাৰ এই কোচবিহাৰ ৰাজ্যখন বা কমতাপুৰ ৰাজ্যখন চি কেটাগৰী ৰাজ্য হিচাপে নিদিব, তেতিয়ালৈকে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীয়ে এই দিৱসটো পালন কৰি আহিব। কোচ ৰাজবংশীকে ধৰি 6 জনগোষ্ঠী যিটো জনজাতিকৰণ, এইটো আমালোকে বহুদিনৰ পৰা, এইটো আমাৰ ন্যায্যপ্ৰাপ্ত এটা অধিকাৰ। বহুদিনৰ পৰা আমি আন্দোলন কৰি আছোঁ আৰু চৰকাৰক বাৰে বাৰে আমালোকে অনুৰোধ জনাই আছোঁ, আহ্বান জনাই আছোঁ। আমি গণতান্ত্ৰিক পদ্ধতিৰে যি আমালোকে আন্দোলন কৰিব লাগে আমি কৰি আছোঁ, কিন্তু আমালোকৰ এই জনগোষ্ঠীসকলৰ কথা এতিয়ালৈকে চৰকাৰ শুনা নাই। তাৰ কাৰণে আন্দোলন চলি আছে। কাৰণ যিহেতু আগন্তুক বিধানসভা আহি আছে, ইয়াৰ প্ৰত্যুত্তৰ নিশ্চয় বিধানসভাত দিয়া হ'ব, পাব চৰকাৰখনে। আমাৰ 1949 চনৰ 28 আগষ্ট তাৰিখে যি আমাৰ ভাৰত চৰকাৰৰ লগত আমাৰ শেষ ৰাজা জগদীপেন্দ্ৰ ভূপ বাহাদুৰৰ লগত যি আমাৰ ঐতিহাসিক চি কেটাগৰী এখন চুক্তি আছিল, সেই চুক্তি অনুসৰি আমি আমাৰ 28 আগষ্টত আমি কলা দিৱস হিচাপে পালন কৰি আহিছোঁ। আৰু আগন্তুক দিনত আমাৰ যি চুক্তি আৰু ন্যায্য আমি যদি ইয়াৰ পৰা আমি নাপাওঁ, তেতিয়ালৈকে আমাৰ এই 28 আগষ্ট তাৰিখটো আমি কলা দিৱস হিচাপে আমি পালন কৰি যাম। কোচ ৰাজবংশীকে ধৰি 6 জনগোষ্ঠীক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আছে। প্ৰত্যেকটো নিৰ্বাচনতে আমাক জনজাতিকৰণ আৰু পৃথক ক্ষমতাবোৰ দিম বুলি যি ধৰণৰ আমাক ললিপপ দেখুৱাই আমাৰ কোচ ৰাজবংশীৰ যি ভোট বেংক লৈ আছে আৰু আমাক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আছে, এইখিনিতে আমি ভাবিবলৈ সক্ষম হৈছোঁ যে আমি ৰিচেণ্ট গুৱাহাটীত আমাৰ ধৰ্ণা কাৰ্যসূচী হৈ গ'ল আৰু দিল্লীত আমাৰ ধৰ্ণা কাৰ্যসূচী 23 ছেপ্টেম্বৰত আছে। যদি ইয়াতকৈ বিধানসভাৰ আগমুহূৰ্তত আমাৰ যদি কোচ ৰাজবংশীকে ধৰি 6 জনগোষ্ঠীক যদি জনজাতিকৰণ বা পৃথক ক্ষমতাবোৰ আমাৰ যিটো দাবী যদি চৰকাৰে নিদিয়ে, ইয়াতকৈ আমি ভয়ানক আন্দোলন কৰিবলৈ বাধ্য হ'ম।